দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো উজনি অসমত একাংশ দল সংগঠনে যি মিয়াখেদা অভিযান চলাইছে সেই অভিযানক লৈ এতিয়া ডাঙৰ মন্তব্য কৰা হৈছে অসম আন্দোলনত খিলঞ্জীয়া মুছলমানে জীৱন হেৰুৱাইছিল তেখেতসকলৰ ত্যাগক ভেঙুচালি কৰিব নোৱাৰো আৰু তেখেতসকলৰ ত্যাগক ভেঙুচালি কৰিব নোৱাৰো বুলি মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখিবলৈ পোৱা গৈছে অসম আন্দোলনত খিলঞ্জীয়া মুছলমানে জীৱন হেৰুৱাইছিল তেখেতসকলৰ ত্যাগক ভেঙুচালি কৰিব কোনো কাৰণত নোৱাৰো তেখেতসকলৰ ত্যাগক ভেঙুচালি কৰিব নোৱাৰো বুলি মন্তব্য কৰা হৈছে আৰু এইখন শিৱসাগৰ আমাৰ শিৱসাগৰ এইখন অসম আমাৰ অসম শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় শিৱসাগৰত বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে বাস কৰি আহিছে শিৱসাগৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আতাচুৰ সভাপতিগৰাকীৰ বৃহৎ মন্তব্য কৰিছে শিৱসাগৰত শেহতীয়াকৈ যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত কালিৰ দিনটোত এক নাগৰিক সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই নাগৰিক সভাত এতিয়া মিয়াখেদা আন্দোলনক লৈ গৰজি উঠিছে এনেদৰে আতাচুৰ সভাপতিগৰাকী তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে এইখন শিৱসাগৰ আমাৰ শিৱসাগৰ এইখন শিৱসাগৰ আমাৰ অসম আমাৰ আৰু সমান্তৰালভাৱে অসম আন্দোলনত খিলঞ্জীয়া মুছলমানে জীৱন হেৰুৱাইছিল সেই সকলক আমি ভেঙুচালি কৰিব নোৱাৰো হিন্দু মুছলমান সন্দৰ্ভত এনেদৰে একাংশই বিভেদ সৃষ্টি কৰিব বিচাৰিলে কোনো কাৰণত সহ্য কৰা নহব বুলি মন্তব্য প্ৰকাশ কৰিছে আতাচুৰ সভাপতি বসন্ত গগৈ বৃহৎ মন্তব্য বসন্ত গগৈ উল্লেখ কৰিছে যে অসম আন্দোলনত খিলঞ্জীয়া মুছলমানে জীৱন হেৰুৱাইছিল সেই সকলৰ ত্যাগক ভেঙুচালি কৰিব নোৱাৰো তেখেতসকলৰ ত্যাগক ভেঙুচালি কৰিব পৰা নাযায় বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু এইখন শিৱসাগৰ আমাৰ শিৱসাগৰ এইখন অসম আমাৰ অসম শিৱসাগৰত বিভেদৰ কথা নকয় শিৱসাগৰে কেতিয়াও জাতি বৰ্ণ ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰিব নিবিচাৰে ইয়াত সকলো শান্তিপূৰ্ণভাৱে বাস কৰে শিৱসাগৰক এনেদৰে হিন্দু মুছলমানৰ কথাৰে ভাগ কৰিলে নহব শিৱসাগৰত সকলো হিন্দু মুছলমান একেলগে বাস কৰে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে আতাচুৰ সভাপতি বসন্ত গগৈয়ে এতিয়া উজনিত মিয়াখেদা অভিযানৰ মাজতে বৃহৎ মন্তব্য দেখিবলৈ পোৱা গৈছে বসন্ত গগৈ আতাচুৰ সভাপতিগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে তেওঁ কৈছে যে অসম আন্দোলনত হিন্দুৰ সমানে দেখিবলৈ পোৱা গৈছিল খিলঞ্জীয়া মুছলমানে প্ৰাণ আহুতি দিছিল সেই সকলৰ ত্যাগক আমি কোনো কাৰণত অপমান কৰিব নোৱাৰো বসন্ত গগৈয়ে কৈছে যে সেই সকল খিলঞ্জীয়া মুছলমানৰ আত্মবলিদানক ভেঙুচালি কৰিব নিবিচাৰো এইখন আমাৰ শিৱসাগৰ এইখন আমাৰ অসম শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় জাতি বৰ্ণ ভাষা নিৰ্বিশেষে শিৱসাগৰত সকলোৱে শান্তিপূৰ্ণভাৱে বসবাস কৰে একাংশই এনেদৰে শিৱসাগৰক অশান্ত কৰিব বিচাৰিলে সেয়া কেতিয়াও শিৱসাগৰৰ ৰাইজে সহ্য নকৰে বুলি বসন্ত গগৈয়ে এক হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে উজনি অসমত একাংশ দল সংগঠনে আৰম্ভ কৰিছে মিয়াখেদা অভিযান আৰু সেই অভিযানৰ বিৰুদ্ধে এতিয়া এনেদৰে গৰজি উঠিছে অন্য একাংশ খিলঞ্জীয়া লোক এইবাৰ বসন্ত গগৈ ডাঙৰ মন্তব্য বসন্ত গগৈয়ে উল্লেখ কৰিছে যে খিলঞ্জীয়া মুছলমানে অসম আন্দোলনত নিজৰ জীৱন বলিদান দিছিল অসম আন্দোলনত খিলঞ্জীয়া মুছলমানৰ যি অৱদান আছে সেই অৱদানক আমি ভেঙুচালি কৰিব নোৱাৰো সেই অৱদানক আমি পাহৰি যাব নোৱাৰো গতিকে শিৱসাগৰত এনেদৰে হিন্দু মুছলমানৰ মাজত ভাগ কৰিব বিচাৰিলে কোনো কাৰণত সহ্য কৰা নহব এইখন আমাৰ শিৱসাগৰ এইখন আমাৰ অসম আৰু এইখন শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় শিৱসাগৰত প্ৰতিটো জাতি ধৰ্ম বৰ্ণৰ লোকে শান্তিপূৰ্ণভাৱে বাস কৰি আহিছে আৰু এই শিৱসাগৰৰ শান্তি বিঘ্নিত কৰিবলৈ কোনো অপশক্তিক দিয়া নহব এনেদৰে হুংকাৰ দেখিবলৈ পোৱা গৈছে আতাচুৰ সভাপতি বসন্ত গগৈ বৃহৎ মন্তব্য কৰিছে অসম আন্দোলনত দেখিবলৈ পোৱা গৈছিল মুছলমানে জীৱন হেৰুৱাইছিল খিলঞ্জীয়া মুছলমানৰ ত্যাগ আছে অসম আন্দোলনত
আৰু সেই ত্যাগক কোনো কাৰণত বেঙুচালি কৰিব নোৱাৰি সেই ত্যাগক বেঙুচালি কৰিবলৈ দিয়া নহব এইখন শিৱসাগৰত সকলোৱে একেলগে ঐক্যবদ্ধভাৱে জীয়াই আছে ঐক্যবদ্ধভাৱে বসবাস কৰি আছে গতিকে এইখন শিৱসাগৰত এনে ধৰণৰ জাতি বৰ্ণৰ নামত বিভেদ সৃষ্টি কৰিবলৈ কোনো কাৰণত দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে বসন্ত গগৈৰ তৰফৰ পৰা আদাসুৰ সভাপতিগৰাকী এনেদৰে শিৱসাগৰত সাম্প্ৰতিক যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ গৰজি উঠিছে বসন্ত গগৈয়ে উল্লেখ কৰিছে যে কোনো কাৰণত শিৱসাগৰত এনেদৰে জাতি ধৰ্মৰ মাজত ভাগ ভাগ কৰিবলৈ দিয়া নহব শিৱসাগৰে ঐক্যৰ কথা কয় সম্প্ৰীতিৰ কথা কয় শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় আৰু এইবাৰ শিৱসাগৰত এনেদৰে জাতি বৰ্ণ ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিলে কোনো কাৰণত এনেদৰে সহ্য কৰা নহব শিৱসাগৰ নাগৰিক সভাত আদাসুৰ সভাপতি বসন্ত গগৈ এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া বসন্ত গগৈয়ে উল্লেখ কৰিছে শিৱসাগৰত এনেদৰে জাতি ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিব নোৱাৰিব শিৱসাগৰৰ সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে একত্ৰিতভাৱে ঐক্যবদ্ধভাৱে জীয়াই আছে আৰু অসম আন্দোলনত মুছলমানৰ আত্মবলিদানক কেতিয়াও কোনেও উলাই কৰিব নোৱাৰে সেয়েহে সেইসকলক ভেঙুচালি কৰাটো গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে এই মুহূৰ্তত বসন্ত গগৈৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো যে অসম চৰকাৰে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰিছে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বাধা হাতত লৈছে আৰু অবৈধ নাগৰিকৰ ক্ষেত্ৰত এটা ষ্টেপ লৈছে তাৰ কাৰণে উজনি অসমৰ কিছুমান প্ৰান্তত শংকা আহিছে সংশয় আহিছে আৰু শংকা সংশয়ৰ মাজত অত্যুক্তি কিছুমান কথা কোৱাৰ কাৰণে জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনৰ পৰা আঁতৰি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কোনোবাই কথাখিনি চাইছে নুচোৱা নহয় সেইকাৰণে এই সভাখন দিয়া হৈছে যাতে শান্তি সম্প্ৰীতি অটুট থাকে কিন্তু এই সভাখনৰ পৰা এটা বাৰ্তা যাব লাগিব স্পষ্ট বাৰ্তা প্ৰথম কথা যে হাজাৰ হাজাৰ বিঘা মাটি যি অবৈধ বেদখল চলি আছে উচ্ছেদক পূৰ্ণ সমৰ্থন খিলঞ্জীয়া ধলগিৰি ৰাইজে দিছে আৰু দি যাব এইটো এটা স্পষ্ট কথা দ্বিতীয় কথা যে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰি যিটো বায়'ডাইভাৰ্চিটি চেঞ্জৰ যিটো কাম কৰিছে তাৰ বিৰুদ্ধে খিলঞ্জীয়া ধলগিৰি ৰাইজে একত্ৰিত হৈছে চৰকাৰ সমৰ্থন জনাইছে কিন্তু যিখন চৰকাৰে গৰিয়া মৰিয়া দেখি জোলা ছয়ত এইকেইটা জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ পাছত যিখন অসমত এই ইছলাম ধৰ্মীৰ লোকসকলে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত লাগি নিজৰে ইছলাম ধৰ্মৰ মানুহৰ এগেইনষ্টত যুঁজ দিছিল তেখেতলোকৰ যিটো ত্যাগ তেখেতলোকৰ যিটো তেজৰ ত্যাগৰ নমুনা তাক আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু সেই অস্বীকাৰ কৰিব নোৱাৰাৰ কাৰণে আজি আমি ইয়াত আপোনালোকক মাতি আনিছো অসম আন্দোলনত যিসকল ধলগিৰি খিলঞ্জীয়া মুছলমানে নিজৰ দেশ ত্যাগ কৰিছিল তেখেতলোকৰ ত্যাগক আমি ভেঙুচালি কৰিব নোৱাৰো এইখন অসম সমন্বয়ৰ অসম এইখন অসমত চাওলুং চুকাফাই নীতি আৰু আদৰ্শৰে আৰু শংকৰদেৱৰ নীতি আৰু আদৰ্শৰে চলি থকা এখন অসম এইখন অসমত তামুলী ৰাজখোৱা শইকীয়া হাজৰিকা বৰা এই উপাধি স্বৰ্গদেউসকলে দিয়া উপাধি অৰ্থাৎ এই উপাধিৰ পৰা এটা কথা স্পষ্ট বাৰ্তা দিব লাগে যে এই উপাধিবিলাকে কয় যে এইখিনি মানুহ ধলগিৰি খিলঞ্জীয়া একেলোকৰ লগত লৈ প্ৰশ্নবোধক চিন উদয় হ'ব নালাগে প্ৰশ্নবোধক চিন তাত উদয় হ'ল যেতিয়া ইউনিছ তামুলীয়ে জেঙনিকেইটাত ক'লে যে অবৈধ নাগৰিক হলেও ইয়াত থাকিব পাৰিব আপোনালোকৰ খেদাৰ অধিকাৰ নাই প্ৰশ্নটো তাত আহিল যে ইউনিছ তামুলীয়ে কিয় এই কথাষাৰ ক'লে সেই কথাষাৰ কোৱাৰ কাৰণে এটা প্ৰত্যুত্তৰ হ'ল কথাবিলাক বেলেগ এফালে গতি কৰিলে সেইকাৰণে আমি ইয়াত কৈছো যে ইউনিছ তামুলী শিৱসাগৰ অভিভাৱক নহয় XYZ কোনোবা শিৱসাগৰ অভিভাৱক নহয় অসমৰ অভিভাৱক অসমীয়া ৰাইজ ধলগিৰি খিলঞ্জীয়া ৰাইজ আৰু অসম চৰকাৰেও এই কথা আচ্ছাদ কৰিব নোৱাৰে যে উজনি অসমৰ ধলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোটেৰে তেখেতলোকে চৰকাৰ বনাইছে গতিকে ধলগিৰি খিলঞ্জীয়া ৰাইজৰ মনত অহা বিদ্বেষ ধলগিৰি মানুহৰ মনত অহা সন্দেহ অৱকাশ দূৰ কৰা দায়িত্ব চৰকাৰ এই কথাটোৰ কাৰণে আমি ইয়াত কৈছো যে কোনোবাই সেই কথা কওক আমি কিয় সম্প্ৰীতি এৰিবি
আমি কিয় সমন্বয় দিম? মই ভাবো যে শিৱসাগৰৰ তলগিৰি খিলঞ্জীয়া মুছলমান গোড়ামী নহয়। যদি গোড়ামী হলহেঁতেন যে ঐতিহাসিক দেৱীদলৰ মাৰ ওচৰত অৰ্পিত প্ৰসাদ, যিটো প্ৰসাদৰ ৰঙা ফুট লগা হয়, বলি ছাগলী মুছলমানৰ ঘৰলৈ দিওঁতে আন্তৰিকতাৰে গ্ৰহণ কৰে। মই শিৱদৌলৰ ছেক্ৰেটাৰী হিচাপে কৈছো, সেইটো সম্প্ৰীতি। আৰু য'ত আজানবী দৰগাহ আছে, এই আজানবী দৰগাহ হোৱাৰ ঠাইত আপোনালোকে য'ত কাম কৰি আছে, তাত শ শ হিন্দু মানুহে তাৰ আৱেষ্টনীৰ ভিতৰত সেই সম্পদটো সুৰক্ষিত কৰিছে। গতিকে শিৱসাগৰীয়া ৰাইজ সংকীৰ্ণ নহয়, শিৱসাগৰীয়া এটা সাম্প্ৰদায়িক নহয়। শিৱসাগৰীয়া ৰাইজে এই কথাবোৰ বিশ্বাস নকৰে। কিন্তু এখিনি মানুহে যদি সন্দেহযুক্ত মানুহৰ ঘৰত যদি স্থান দিছে, সেইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। এখিনি মানুহে জানিও যদি ধৰ্মৰ কথা কয়, আমাৰ জাতীয়তাবোৰৰ চিন্তা হৈছে যে অসম চৰকাৰে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰিছে, বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বাধা হাতত লৈছে, আৰু অবৈধ নাগৰিকৰ ক্ষেত্ৰত এটা ষ্টেপ লৈছে। তাৰ কাৰণে উজনি অসমৰ কিছুমান প্ৰান্তত শংকা আহিছে, সংশয় আহিছে, আৰু শংকা সংশয়ৰ মাজত অত্যুক্তি কিছুমান কথা কোৱাৰ কাৰণে জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনৰ পৰা আঁতৰি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কোনোবাই কথাখিনি চাইছে, নোচোৱা নহয়। সেইকাৰণে এই সভাখন দিয়া হৈছে যাতে শান্তি সম্প্ৰীতি অটুট থাকে। কিন্তু এই সভাখনৰ পৰা এটা বাৰ্তা যাব লাগিব, স্পষ্ট বাৰ্তা। প্ৰথম কথা যে হাজাৰ হাজাৰ বিঘা মাটিত যি অবৈধ বেদখল চলি আছে, উচ্ছেদক পূৰ্ণ সমৰ্থন খিলঞ্জীয়া তলগিৰি ৰাইজে দিছে আৰু দি যাব। এইটো এটা স্পষ্ট কথা। দ্বিতীয় কথা যে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰি যিটো বায়'ডাইভাৰ্চিটি চেঞ্জৰ যিটো কাম কৰিছে, তাৰ বিৰুদ্ধে খিলঞ্জীয়া তলগিৰি ৰাইজে একত্ৰিত হৈছে, চৰকাৰ সমৰ্থন জনাইছে। কিন্তু যিখন চৰকাৰে গৰিয়া মৰিয়া দেখি জোলাশয়ত এইকেইটাক জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ পাছত যিখন অসমত এই ইছলাম ধৰ্মী লোকসকলে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত লাগি নিজৰে ইছলাম ধৰ্মৰ মানুহৰ এগেইনষ্টত যুঁজ দিছিল, তেখেতলোকৰ যিটো ত্যাগ, তেখেতলোকৰ যিটো তেজৰ ত্যাগৰ নমুনা, তাক আমি অস্বীকাৰ কৰিব নোৱাৰো। আৰু সেই অস্বীকাৰ কৰিব নোৱাৰাৰ কাৰণে আজি আমি